এনজিচিৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব। আজি খালি মই অলপমান তেলৰ খাতটো যেটো গেছৰ খাত আছিল বন্ধ হৈছিল তাক চাওঁ, স্থানীয় মানুহখিনিৰ লগত কথা পাতো। তাৰ পিছত ওএনজিচিৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব। আৰু মই এটা সময়ত ওএনজিচিৰ প্ৰস্তাৱো দিছিলোঁ যে ওএনজিচিটো অইল ইণ্ডিয়াক ওএনজিচিয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি। তেতিয়া অলপ শিৱসাগৰ মানুহেও আপত্তি কৰিলে যে নহয় ওএনজিচি আছে ওএনজিচিয়ে থাকক। কিছুমান ক্ষেত্ৰত কি হয় এটা সময়ৰ পিছত অলপ সাৰ্জিক্যাল ষ্ট্ৰাইক লাগে, মেৰামতি কৰি থাকিলে নহয়, নতুন চিন্তা আহিব লাগে। সেইকাৰণে ইয়াৰ পিছত মই যেতিয়া শিৱসাগৰ থকাকৈ আহিম কথাখিনি পাতিম। এনজিচিৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব। আজি খালি মই অলপমান তেলৰ খাতটো যেটো গেছৰ খাত আছিল বন্ধ হৈছিল তাক চাওঁ, স্থানীয় মানুহখিনিৰ লগত কথা পাতো। তাৰ পিছত ওএনজিচিৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব। আৰু মই এটা সময়ত ওএনজিচিৰ প্ৰস্তাৱো দিছিলোঁ যে ওএনজিচিটো অইল ইণ্ডিয়াক ওএনজিচিয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি। তেতিয়া অলপ শিৱসাগৰ মানুহেও আপত্তি কৰিলে যে নহয় ওএনজিচি আছে ওএনজিচিয়ে থাকক। কিছুমান ক্ষেত্ৰত কি হয় এটা সময়ৰ পিছত অলপ সাৰ্জিক্যাল ষ্ট্ৰাইক লাগে, মেৰামতি কৰি থাকিলে নহয়, নতুন চিন্তা আহিব লাগে। সেইকাৰণে ইয়াৰ পিছত মই যেতিয়া শিৱসাগৰ থকাকৈ আহিম কথাখিনি পাতিম। এনজিচিৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব। আজি খালি মই অলপমান তেলৰ খাতটো যেটো গেছৰ খাত আছিল বন্ধ হৈছিল তাক চাওঁ, স্থানীয় মানুহখিনিৰ লগত কথা পাতো। তাৰ পিছত ওএনজিচিৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব। আৰু মই এটা সময়ত ওএনজিচিৰ প্ৰস্তাৱো দিছিলোঁ যে ওএনজিচিটো অইল ইণ্ডিয়াক ওএনজিচিয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি। তেতিয়া অলপ শিৱসাগৰ মানুহেও আপত্তি কৰিলে যে নহয় ওএনজিচি আছে ওএনজিচিয়ে থাকক। কিছুমান ক্ষেত্ৰত কি হয় এটা সময়ৰ পিছত অলপ সাৰ্জিক্যাল ষ্ট্ৰাইক লাগে, মেৰামতি কৰি থাকিলে নহয়, নতুন চিন্তা আহিব লাগে। সেইকাৰণে ইয়াৰ পিছত মই যেতিয়া শিৱসাগৰ থকাকৈ আহিম কথাখিনি পাতিম। এনজিচিৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব। আজি খালি মই অলপমান তেলৰ খাতটো যেটো গেছৰ খাত আছিল বন্ধ হৈছিল তাক চাওঁ, স্থানীয় মানুহখিনিৰ লগত কথা পাতো। তাৰ পিছত ওএনজিচিৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব। আৰু মই এটা সময়ত ওএনজিচিৰ প্ৰস্তাৱো দিছিলোঁ যে ওএনজিচিটো অইল ইণ্ডিয়াক ওএনজিচিয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি। তেতিয়া অলপ শিৱসাগৰ মানুহেও আপত্তি কৰিলে যে নহয় ওএনজিচি আছে ওএনজিচিয়ে থাকক। কিছুমান ক্ষেত্ৰত কি হয় এটা সময়ৰ পিছত অলপ সাৰ্জিক্যাল ষ্ট্ৰাইক লাগে, মেৰামতি কৰি থাকিলে নহয়, নতুন চিন্তা আহিব লাগে। সেইকাৰণে ইয়াৰ পিছত মই যেতিয়া শিৱসাগৰ থকাকৈ আহিম কথাখিনি পাতিম। এনজিচিৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব। আজি খালি মই অলপমান তেলৰ খাতটো যেটো গেছৰ খাত আছিল বন্ধ হৈছিল তাক চাওঁ, স্থানীয় মানুহখিনিৰ লগত কথা পাতো। তাৰ পিছত ওএনজিচিৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব। আৰু মই এটা সময়ত ওএনজিচিৰ প্ৰস্তাৱো দিছিলোঁ যে ওএনজিচিটো অইল ইণ্ডিয়াক ওএনজিচিয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি। তেতিয়া অলপ শিৱসাগৰ মানুহেও আপত্তি কৰিলে যে নহয় ওএনজিচি আছে ওএনজিচিয়ে থাকক। কিছুমান ক্ষেত্ৰত কি হয় এটা সময়ৰ পিছত অলপ সাৰ্জিক্যাল ষ্ট্ৰাইক লাগে, মেৰামতি কৰি থাকিলে নহয়, নতুন চিন্তা আহিব লাগে। সেইকাৰণে ইয়াৰ পিছত মই যেতিয়া শিৱসাগৰ থকাকৈ আহিম কথাখিনি পাতিম।